2026 ফেল কৰা ছাত্ৰ ছাত্ৰীয়ে বহুতো প্ৰশ্ন কৰে যে সিহঁতে কেনেকৈ ফৰ্ম ফিল আপ কৰিব, ক'ত ফৰ্ম ফিল আপ কৰিব, আৰু ফৰ্ম ফিল আপৰ ফিজ কিমান, আৰু কেনেকৈ পাছ কৰিব পাৰি, এই গোটেইখিনি আৰু পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, এই গোটেইখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাই আছো। যেহেতু কম্পাৰ্টমেন্টেল এক্সাম দিব লাগিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে 170তকৈ কম নম্বৰ পাইছে তেওঁলোকে পৰীক্ষাত বহিব নোৱাৰিব, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 170তকৈ অধিক নম্বৰ পায়ও মানে এটা নাইবা দুটা নাইবা তিনিটা সাবজেক্টত ফেল কৰিছে, তেওঁলোকে এইবাৰ পৰীক্ষাত বহিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে 4টা সাবজেক্টত ফেল কৰিছে তেওঁলোকে এক্সামত বহিব নোৱাৰিব, কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰিব, তেওঁলোকে নতুনকৈ ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 169 পাইছে তেওঁলোকেও পৰীক্ষাত বহিব নোৱাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব বুলি কৈ আছে তেওঁলোকে ফৰ্ম ফিল আপটো 13 তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু ফৰ্ম ফিল আপ কৰিবলৈ ক'ত যাব লাগিব, তোমালোকৰ নিজৰ নিজৰ স্কুলত গৈ শিক্ষক অৰ্থাৎ প্ৰধান শিক্ষকক লগ ধৰিলেই হ'ল, তোমালোকৰ ৰেজিষ্ট্ৰেচনটো তাতে কৰি দিব আৰু ফৰ্ম ফিল আপটো তাৰ পৰা হৈ যাব। আৰু পৰীক্ষা দিবৰ কাৰণে কিমান পইচা লাগিব, ফিজটো কিমান লাগিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতি সাবজেক্টত 500 টকাকে লাগিব, যিসকল ছাত্ৰই এটা সাবজেক্টত ফেল কৰিছে তেওঁলোকে 500 টকা দিব লাগিব, আৰু যিসকলে দুটা সাবজেক্টত ফেল কৰিছে তেওঁলোকে 1000 টকা দিব লাগিব, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 3টা সাবজেক্টত ফেল কৰিছে তেওঁলোকে 1500 টকা দিব লাগিব। ইয়াৰ বাহিৰে আৰু তোমালোকৰ 150 টকাকৈ চেণ্টাৰ ফিজ দিব লাগিব। এইখিনি তোমালোকৰ খৰচ। আৰু যেহেতু আমি জানো আমাৰ পৰীক্ষাৰ ৰিজাল্টটো 10 তাৰিখে দিছে, এতিয়া যোৱাবাৰ যেহেতু কম্পাৰ্টমেন্টেল এক্সামটো হৈছিল 23 মে তাৰিখে, এইবাৰ যেহেতু 10 তাৰিখে ৰিজাল্টটো দি দিলে, এইবাৰ পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব, সম্ভৱতঃ পৰীক্ষা 20 তাৰিখৰ পৰা মে মাহৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব পাৰে। 20, 21, 22, 23, 24, 25 এইখিনি সময়তে হ'ব পাৰে। তোমালোকে এইখিনি কাম কৰিব লাগিব।